হয়, আমিতো ভাবিছিলো দিৰিং চাহ বাগিচাত এখন আদৰ্শ বিদ্যালয় দিছে বুলি চবেই আনন্দিত আছিলো। আনন্দিত থকাত আজি যি মানে ঠিকাদাৰে গুৱাহাটীৰ নিবাসী দিলীপ কলিতা বুলি নামৰ এজন ঠিকাদাৰে যে কাম কৰি যোৱাৰ পাছত আমি আহি চাইছো যেনেকে ফাঁক মেলিছে, ইমান বেয়াকে ফাঁক মেলা। প্ৰায় 3.5 কোটি টকাৰ কাম হয়। প্ৰায় 3.5 কোটি টকাৰ কাম হয়। কোটি কোটি টকা তেখেতে দুৰ্নীতি কৰা আমি পৰিলক্ষিত পাই আছো মানে। এইটো আমাৰ এই 2023 বৰ্ষৰ নৱেম্বৰ মাহত এইটো আধাৰশিলা আমাৰ CM ছাৰে যেতিয়া বিশ্বনাথ চাৰিআলিত এই লাইভ আধাৰশিলা স্থাপন কৰিছিলে। একো কাম নাই। যদি বিভাগীয় কৰ্তৃপক্ষ আজি যদি আহি চোৱা চিতা কৰি গলে হয়, তো আজি এইটো দশা আমি দেখি নাপালো হয়। আমি কি বিচাৰো মানে আমাক স্কুলখন ভাল লাগে আৰু ভাল কৰি দিব লাগে। ভালকে থাকিলে হয়তো এনেকে ফাঁক মেলাত কোনোবা দিনা এনেকে ক্লাছ চলি থকা অৱস্থাত যদি কোনোবা ষ্টুডেন্টৰ ওপৰত যদি ৱাল পৰি যায়, আমি আমাৰ নিজৰ ষ্টুডেন্টকে হেৰুৱাব লগীয়া হ'ব।